তিতাবৰৰ চৰাইপানী চাহ বাগিচাত আটছাৰ প্ৰতিবাদ জগন্নাথ সামূহিক ভৱন আৰু দক্ষতা কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী অসমৰ চাহ বাগিচা এলেকাত 500টা জগন্নাথ সামূহিক ভৱন আৰু দক্ষতা কেন্দ্ৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছিল 750 কোটি টকা কিন্তু বহু চাহ বাগিচাত এতিয়াও আৰম্ভ হোৱা নাই নিৰ্মাণ কাৰ্য চৰাইপানী চাহ বাগিচাৰ লগতে আন 4খন চাহ বাগিচাত এই দক্ষতা কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ বাবে ক্ষুভিত হৈ পৰিছে ৰাইজৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা বৰ্ষৰ জুলাই আগষ্ট মাহতে একেজন ঠিকাদাৰ শংকৰ দাস নামৰ যিজন ঠিকাদাৰ তেওঁৰ লগতে অন্যান্য ঠিকাদাৰসকলে যি ঠিকা কাম পাইছিল আৰু আমি দেখা পাইছোঁ অন্যান্য জেগাত আপোনাৰ সেই সকলো কামবিলাক নিৰ্মাণ কৰি হৈ গৈছে যিহেতু জগন্নাথ ভৱনখন আৰু আমি দেখা পাইছোঁ আমাৰ তিতাবৰতে তেওঁ বহুত জেগাত কাম লৈ আছে কিন্তু আজি পৰ্যন্ত আমি তেখেতক এই কামবিলাক সম্পূৰ্ণকৈ কৰিবৰ কাৰণে আমি দেখা পোৱা নাই আপোনালোকে চাওক চৰাইপানী চাহ বাগিচাতে আপোনালোকৰ সন্মুখতে আমি দেখুৱাই দিবলৈ বিচাৰিছোঁ তেওঁ আজি প্ৰায় এবছৰমান কাম তেওঁ বন্ধ কৰি ৰাখিছে আৰু আমি আটছাই দাবী জনাইছোঁ কিয় তেওঁ কাম বন্ধ কৰি ৰাখিছে আৰু তিতাবৰত থকা অন্য পাণবাৰীতে হওক আৰু বেলেগ বেলেগ জেগাতে তেখেতে কাম লৈ থৈছে কিন্তু আমি চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে তেখেতৰ যি কামবিলাক কেঞ্চেল কৰিব লাগে আৰু ৰিটেণ্ডাৰ হ'ব লাগে বুলি আমি দাবী জনাইছোঁ